সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম এখনে সাংগঠনিক জিলা শক্তিশালী জিলা নলবাৰী আৰু নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ আজি ২৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈছে আমাৰ পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত আমাৰ এখন বেলচৰ অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ এই প্ৰেক্ষাগৃহত এই প্ৰাংগণত আৰু আজি ৰাতিপুৱাৰে পৰা পতাকা উত্তোলন শ্বহীদ তৰ্পণ স্মৃতি তৰ্পণ বৃক্ষৰোপণকে আদি কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আৰম্ভ হৈছে প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত এই প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে প্ৰতিনিধি সভাত কৰ্মচাৰী সমাজৰ সৰ্বস্তৰৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচিত হৈছে সিদ্ধান্ত হৈছে আৰু জিলা কৰ্মচাৰী পৰিষদৰ এই সিদ্ধান্তসমূহ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে প্ৰতিখন জিলাৰ যি বিভাগীয় বা শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা এই সমস্যাসমূহ নিশ্চিতভাৱে চৰকাৰৰ ওচৰত দাবী হিচাপে উপস্থাপন কৰা হ'ব আৰু আমি সকলোৱে এই প্ৰতিনিধি সভা বা মুকলি সভাত এটা বিষয়ে চৰ্চা লাভ কৰিছে যে অষ্টম দৰমহা আয়োগ আৰু NPS ব্যৱস্থা আমি সকলোৱে জানো যে NPS ব্যৱস্থাত কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা অনিশ্চিত আৰু সেয়ে সদৌ অসম কৰ্মচাৰী পৰিষদে কৰ্মচাৰীসকলৰ শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ যি নিৰাপত্তা এই নিৰাপত্তা সুনিশ্চিত হোৱাৰ বাবে এই সভাটো আলোচিত হৈছে আৰু আমি কৰ্মচাৰী পৰিষদে বিভিন্ন সময়ত চৰকাৰলৈ দাবী জনাই আহিছোঁ আৰু অষ্টম দৰমহা আয়োগ আমি জানো যে প্ৰতি 10 বছৰৰ মূৰে মূৰে দৰমহা সংশোধন হয় আমি আশা ৰাখিছোঁ 1 জানুৱাৰী 2026ৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব কৰ্মচাৰী পৰিষদৰ এইটো সৰ্বস্তৰৰ শিক্ষক কৰ্মচাৰীৰ এটা দাবী আৰু নিশ্চিতভাৱে অসম চৰকাৰৰ বলিষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিশ্চিতভাৱে অসমৰ শিক্ষক কৰ্মচাৰীসকলে 1 জানুৱাৰী 2026ৰ পৰা কাৰ্যকৰী হোৱাকৈ অষ্টম দৰমহা আয়োগৰ যি লাভালাভ সেই লাভালাভ পাবলৈ সমৰ্থবান হ'ব সেই আশা ৰাখিছোঁ এই সমগ্ৰ বিষয় ইয়াত উপস্থাপন হৈছে আলোচিত হৈছে আৰু পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ তত্বাৱধানত আতিথ্যত বেলচৰ এই স্থানীয় অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজৰ সহযোগত এই অধিৱেশনভাগী সাধাৰণ সভাখনি খুব সুচাৰুৰূপে সম্পন্ন হৈছে এই চেগতে এগৰাকী নলবৰীয়া হিচাপে মই সমগ্ৰ বেলচৰবাসী ৰাইজৰ সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা জনাইছোঁ বিশেষভাৱে আমাক অভ্যৰ্থনা সমিতিয়ে জনাইছে যে ইয়াৰ স্থানীয় বিধায়কো যথেষ্ট সহযোগিতা আগবঢ়াইছে এই চেগতে তেখেতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মহামান্য উচ্চতম ন্যায়ালয়ে যি ৰায়দান কৰিছে আমি আচলতে ন্যায়িক ব্যৱস্থাৰ ওপৰত কোনো টিপ্পনী বা মন্তব্য দিয়াটো সমীচীন নহয় আমি সকলোৱে আইনৰ ভিতৰত গণ্ডিত থকা মানুহ আৰু বিশেষভাৱে আমি কৰ্মচাৰীসকল কিন্তু সন্মানীয় শিক্ষাগুৰুসকলৰ ক্ষেত্ৰত বিভিন্ন সময়ত লতি লাঞ্ছনা বুলিয়ে কৈছোঁ বা কিছু বক্তব্য আমাৰ দৃষ্টিগোচৰ হয় বিগত বিধানসভাতো তেনেকুৱা হৈছিল যে মই শিক্ষক নেকি এই ধৰণৰ যে শিক্ষকটো যেন এটা কোনো মানে বেছ নোহোৱা ভীতি নোহোৱা বিষয় বা পদবী এই কথাটো হ'ব নাপায় কাৰণ কি এখন সমাজ এটা জাতি গঠন প্ৰক্ৰিয়াৰ মেৰুদণ্ড স্বৰূপ সন্মানীয় শিক্ষাগুৰুসকল অ আ ক খ যদি নিশিকো আজি মই আপোনালোকৰ ওচৰত এই কথা ক'বলৈ সমৰ্থবান নহওঁ গতিকে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰা একদম সৰ্বোচ্চ মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষকসকললৈ সকলোৱে সন্মানৰ অধিকাৰী আৰু আমি খুব সন্মান সহকাৰে সেই সন্মানীয় শিক্ষাগুৰুসকলক ট্ৰিট কৰাটো উচিত বুলি সদৌ অসম কৰ্মচাৰী পৰিষদে ভাবোঁ বিবেচনা কৰোঁ আৰু মহামান্য উচ্চতম ন্যায়ালয়ে যিটো নিৰ্দেশনা আমি পালোঁ যে টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক হয় এই ক্ষেত্ৰত চৰকাৰেও এটা সিদ্ধান্ত লৈছে পদক্ষেপটো চৰকাৰৰ ভাল কিন্তু আজিৰ তাৰিখত 55 বা 60 বছৰ হ'বলগীয়া এগৰাকী শিক্ষকে 58-59 বছৰ বয়সত কি ধৰণে টেট উত্তীৰ্ণ হ'ব এই কথাটোত অকণমান আমাৰ সন্দেহ আছে আৰু নিশ্চিতভাৱে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ ওপৰত বা তেখেতসকলৰ সিদ্ধান্তৰ বিৰুদ্ধে ক'ব নোৱাৰোঁ কিন্তু নিশ্চিতভাৱে আমি অসম চৰকাৰক সদৌ অসম কৰ্মচাৰী দাবী জনাম যে মহামান্য উচ্চতম ন্যায়ালয়ত এই যি সিদ্ধান্ত এই নিৰ্দেশনা সন্দৰ্ভত কিছু শিথিলতা আনাৰ বাবে যাতে অসম চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰে আমি সদৌ অসম কৰ্মচাৰী পৰিষদে নিশ্চিতভাৱে দাবী জনাম চৰকাৰৰ ওচৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম এখনে সাংগঠনিক জিলা শক্তিশালী জিলা
নলবাৰী আৰু নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ আজি 29 সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈছে আমাৰ পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত। আমাৰ এখন বেলচৰ অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ এই প্ৰেক্ষাগৃহত, এই প্ৰাংগণত। আৰু আজি ৰাতিপুৱাৰে পৰা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, বৃক্ষৰোপণকে আদি কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আৰম্ভ হৈছে। প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত এই প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে। প্ৰতিনিধি সভাত কৰ্মচাৰী সমাজৰ সৰ্বস্তৰৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচিত হৈছে, সিদ্ধান্ত হৈছে আৰু জিলা কৰ্মচাৰী পৰিষদৰ এই সিদ্ধান্তসমূহ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব। আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে প্ৰতিখন জিলাৰ যি বিভাগীয় বা শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা, এই সমস্যাসমূহ নিশ্চিতভাৱে চৰকাৰৰ ওচৰত দাবী হিচাপে উপস্থাপন কৰা হ'ব। আৰু আমি সকলোৱে এই প্ৰতিনিধি সভা বা মুকলি সভাত এটা বিষয়ে চৰ্চা লাভ কৰিছে যে অষ্টম দৰমহা আয়োগ আৰু NPS ব্যৱস্থা। আমি সকলোৱে জানো যে NPS ব্যৱস্থাত কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা অনিশ্চিত আৰু সেয়েহে সদৌ অসম কৰ্মচাৰী পৰিষদে কৰ্মচাৰীসকলৰ, শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ যি নিৰাপত্তা, এই নিৰাপত্তা সুনিশ্চিত হোৱাৰ বাবে এই সভাটো আলোচিত হৈছে। আৰু আমি কৰ্মচাৰী পৰিষদে বিভিন্ন সময়ত চৰকাৰলৈ দাবী জনাই আহিছোঁ। আৰু অষ্টম দৰমহা আয়োগ, আমি জানো যে প্ৰতি 10 বছৰৰ মূৰে মূৰে দৰমহা সংশোধন হয়। আমি আশা ৰাখিছোঁ 1 জানুৱাৰী 2026 পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব। কৰ্মচাৰী পৰিষদৰ এইটো সৰ্বস্তৰৰ শিক্ষক কৰ্মচাৰীৰ এটা দাবী। আৰু নিশ্চিতভাৱে অসম চৰকাৰৰ বলিষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিশ্চিতভাৱে অসমৰ শিক্ষক কৰ্মচাৰীসকলে 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হোৱাকৈ অষ্টম দৰমহা আয়োগৰ যি লাভালাভ, সেই লাভালাভ পাবলৈ সমৰ্থবান হ'ব, সেই আশা ৰাখিছোঁ। এই সমগ্ৰ বিষয় ইয়াত উপস্থাপন হৈছে, আলোচিত হৈছে। আৰু পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ তত্বাৱধানত আতিথ্যত বেলচৰ এই স্থানীয় অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজৰ সহযোগত এই অধিৱেশনভাগী এই সাধাৰণ সভাখনি খুব সুচাৰুৰূপে সম্পন্ন হৈছে। এই চেগতে এগৰাকী নলবৰীয়া হিচাপে মই সমগ্ৰ বেলচৰবাসী ৰাইজৰ সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা জনাইছোঁ। বিশেষভাৱে আমাক অভ্যৰ্থনা সমিতিয়ে জনাইছে যে ইয়াৰ স্থানীয় বিধায়কো যথেষ্ট সহযোগিতা আগবঢ়াইছে। এই চেগতে তেখেতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা।